সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মই নেক্সট ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো হৈছে গোৱালপাৰা জিলাৰ অসমৰ টিকলিপাৰাত কবি খেতি কৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া শাৰী শাৰীকৈ বন্ধাকবিৰ খেতি কৰাৰ কিছু দৃশ্যাংশ আপোনালোকে দেখা পাই আছে। ইয়াত কোনো ধৰণৰ বজাৰৰ সাৰ প্ৰয়োগ কৰা নাই। এখেতসকলে নিজৰ ঘৰতেই গোবৰ সাৰ আনি ইয়াত দিয়া হৈছে আৰু কবিবোৰো ইমান ভাল হৈছে, তাক চালেই চকু তৰোৱাকৈ হৈ উঠিছে। এয়া আনফালে সৰু সৰু হৈ আছে আৰু এইবোৰ ডাঙৰ ডাঙৰ হৈ আহিছে শাৰী শাৰী। ইয়াত এখেতসকলে ৩,০০০ৰ অধিক পুলি আনি খেতি কৰা হৈছে আৰু এখেতসকলৰ এটাই সুবিধা যে ইয়াত নদী ওচৰৰ কাৰণে এখেতসকলে নদীৰ পানী ইয়াত তুলি দি খেতি কৰাৰ কাৰণে সুবিধা হয়। এইটো হৈছে বিলাহী আৰু এইটো হৈছে হাতীগাঁৱৰ কবি কিছু খেতি কৰাৰ আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, এইটো হৈছে কি ওলকবিৰ খেতি কৰা হৈছে। বৰ্তমান ই সৰু হৈ আছে, পিছত ডাঙৰ হ'ব নিশ্চয়, আৰু ডাঙৰ হ'লে এইটো দেখাত সুন্দৰ হ'ব। আৰু আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। মোৰ এই ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই ইমানতে আহিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ।